কিছু অবিশ্বাস্য যদিও সঁচা কথা ভাস্কৰ্য চিত্ৰত স্বতঃস্ফূৰ্ত মূৰ্তমান জুবিনৰ প্ৰতিচ্ছবি চিত্ৰৰ ভাস্কৰ্য শিল্পী গণেশ গুহাৰ এটা শিল্পৰ কাহিনীৰে এই প্ৰতিবেদন দেখাত নৰ্মদা নদীৰ আৰ্হিত নিৰ্মাণ কৰা এই শিল্পটোলৈ এবাৰ মন কৰক শিল্পাকৃতিৰ বাহিৰে বৰ বেলেগ অস্বাভাৱিক একো নাই কিন্তু ছবিখনৰ কিছু ওপৰলৈ মন কৰক এয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মুখমণ্ডলৰ ছবি এতিয়াও আসল কাহিনীলৈ এই বিশেষ চিত্ৰখন প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পূৰ্বে আৰম্ভ কৰিছিল শিল্পীগৰাকীয়ে 21 ছেপ্টেম্বৰত সম্পূৰ্ণ কৰিছিল ছবিখন যিদিনা জুবিন গাৰ্গৰ নশ্বৰ দেহ অনা হৈছিল অসমলৈ আশ্চৰ্যজনকভাৱে ছবিখন সম্পূৰ্ণ হৈ উঠাৰ পিছতে এনেকৈ স্বতঃস্ফূৰ্তভাৱে মূৰ্তমান হৈ উঠে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি যে কেৱল আপোনাক মুগ্ধ নহয় খুদ চিত্ৰ ভাস্কৰ্য শিল্পীজনকে আচৰিত কৰি তোলে জুবিন গাৰ্গ যেতিয়া জুবিন গাৰ্গক ছিংগাপুৰৰ পৰা দিল্লীলৈ লৈ অহা সেইদিনা 21 তাৰিখ আছিল বৰ আচৰিত কথা যে সেই সময়ত মোৰ জাৰ্ণিটোত তাৰমানে জুবিন গাৰ্গৰ যেতিয়া মই লাইনবিলাক টানি গৈ আছোঁ শেষৰ অংশখিনি ৰাইট ছাইডৰ শেষৰ অংশখিনি মানে কামটো মই ফ্লেট কৰি গৈছিলোঁ যেতিয়া শেষৰ অংশখিনি কৰোঁতে সেইটো জইণ্ট যেতিয়া কৰি পিছলৈ মই দেখিছোঁ সেই যোনটো ইমেজ তৈয়াৰ হৈছে এপিয়াৰ্ছ হৈছিলে সেই ইমেজটো জুবিনৰ ইমেজ এপিয়াৰ হৈছিল মই যিহেতু এজন স্কাল্পটৰ মই ষ্ট্ৰাকচাৰবিলাক জানো তাৰমানে এনাটমিকেল ষ্ট্ৰাকচাৰবিলাক মোৰ ভাল আয়ত্ব আছে গতিকে মই লগে লগে ৰিয়েলাইজ কৰোঁ যে এইটো জুবিনৰ এটা প্ৰফাইল পিকচাৰ শেহতীয়াকৈ মুম্বাই আৰ্ট প্ৰদৰ্শনীত প্ৰদৰ্শিত হয় এই চিত্ৰশিল্পটো বিশ্বৰ আগশাৰীৰ বহু চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰা এই প্ৰদৰ্শনীত 6 ফুট বহল 4 ফুট প্ৰস্থ আকাৰৰ ছবিখন বিক্ৰী হয় 18 লাখ টকাত উদ্যোগপতি মংগলম বিৰলাই ক্ৰয় কৰে ছবিখন অৱশ্যে এয়া মাত্ৰ প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা বুলিহে উল্লেখ শিল্পীজনৰ কোনে কালেক্ট কৰিছে কোনে সেইটো মোৰ উদ্দেশ্য নহয় আচলতে এইটো কোনে লৈছে কি লৈছে এইটো মই বিশেষ হেৰি নহয় মই তেওঁলোকক ধন্যবাদ দিওঁ যোনে মোৰ কাম কালেক্ট কৰে বা হেৰি কৰে কিন্তু মোৰ পাৰ্পাছটো আছিলে কাম কৰা সেইটোহে বেছি ইম্পৰ্টেণ্ট জুবিনক মই ট্ৰিবিউট কৰিলোঁ সেইটো মোৰ কাৰণে প্ৰধান উদ্দেশ্য গণেশ গোহাঁই এগৰাকী বিশ্বৰ আগশাৰীৰ প্ৰচাৰ বিমুখ চিত্ৰ ভাস্কৰ্য শিল্পী তেখেতৰ পত্নী শান্তনা গোহাঁয়ো সমান্তৰালভাৱে এগৰাকী ভাস্কৰ্য শিল্পী 1998 চনতে ফ্ৰান্সৰ জলপানী ব্ৰিটিছ চৰকাৰৰ জলপানী লাভ কৰিছিল শিল্পীগৰাকীয়ে বিশ্বৰ আগশাৰীৰ যাদুঘৰ গ্লাছগ্ৰো মিউজিয়ামত তেখেতৰ বিখ্যাত মাই টেবল নামৰ চিত্ৰশিল্পখন এতিয়াও সংৰক্ষিত হয়তো ৰাজ্যৰ তেওঁৱেই এই কৃতিত্ব লাভ কৰা প্ৰথমগৰাকী শিল্পী কিন্তু প্ৰকাৰান্তেই হওক বা আশ্চৰ্যজনকভাৱেই হওক জুবিনৰ প্ৰতিকৃতি সম্বলিত এই শিল্পই বহিৰাজ্যত পোৱা এই কদৰৰ বাবে নিশ্চয় প্ৰশংসাৰ পাত্ৰ শিল্পীগৰাকী নিউজ ৰিপৰ্ট আসাম টক্স।